নমস্কাৰ বন্ধুসকল, মই ত্ৰিবেণী আৰু আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিকতাৰে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আনিছোঁ এটা অতি উপকাৰী ৰেচিপি, যাক গোল্ডেন মিল্ক, মেজিকেল মিল্ক বা হালধি গাখীৰ বুলি কোৱা হয়। গাখীৰ আমাৰ বাবে কিমান পুষ্টিকৰ সেয়া আমি সকলোৱে জানো। লগতে হালধিৰ গুণাগুণ কৈ শেষ কৰিবই নোৱাৰি। আপুনি হয়তো ভাবিব পাৰে, কি ডাঙৰ কথা, গাখীৰত হালধি দি খালেই হৈ গ'ল। কিন্তু শুদ্ধ আৰু সঠিক পদ্ধতিৰে ইয়াক সেৱন কৰিলে হালধি গাখীৰৰ 100% লাভালাভ পাব পাৰি। গাখীৰে দেহত কেলছিয়ামৰ অভাৱ পূৰণ কৰে। লগতে হালধিয়ে বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণৰ পৰা আমাক বচাই ৰাখে। দেহত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰি বতৰ সলনিৰ বাবে সহজতে হোৱা চৰ্দি, কাহ, কফজনিত ৰোগ হালধি গাখীৰে নিৰাময় কৰে। হালধি গাখীৰ সেৱন কৰিলে ছালত হোৱা খৰ খজুৱতি, ফুহা আদি সংক্ৰমণজনিত ৰোগবোৰ উপশম হোৱাত সহায় হয়। হালধি হৈছে এটা প্ৰাকৃতিক পেইন কিলাৰ। গতিকে প্ৰকৃতিয়ে আমাক দিয়া এই পেইন কিলাৰটো ব্যৱহাৰ কৰি আমি দেহত উৎপন্ন হোৱা সমস্ত বিষবোৰ দূৰ কৰিব পাৰোঁ। সেই বিষবোৰ লাগিলে নাৰ্ভৰ সমস্যাৰ ফলত হোৱা, হাড়ৰ সমস্যাৰ বাবে হোৱা বা মাংসপেশীৰ বিষেই নহওক কিয়, দৈনিক হালধি গাখীৰৰ সেৱনে ছালৰ ৰঙো যথেষ্ট উজ্জ্বল কৰে। ৰাতি শোৱাৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ আগত হালধি গাখীৰ খাই শুলে ভাল টোপনি আহে। লগতে পাছদিনা ৰাতিপুৱা পেট ভালকৈ চাফা হয়। এইখিনিতে কওঁ যে ভাত খোৱা আৰু হালধি গাখীৰ খোৱাৰ মাজত কমেও 1 ঘণ্টাৰ ব্যৱধান থাকিব লাগে। হালধিত কাৰ্কুমিন নামৰ এবিধ তত্ত্ব আছে, যাৰ বাবে হালধি কেঞ্চাৰ প্ৰতিৰোধক বুলিও প্ৰমাণিত হৈছে। গতিকে সকলোকে এটাই অনুৰোধ কৰিছোঁ যে প্ৰত্যেকে নিজৰ ঘৰতে খাব পৰাকৈ অকণমান হালধি কৰক। এইখিনিতে কওঁ যে ভিডিঅ' এটা বনাওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। গতিকে ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে বা উপকাৰী যেন লাগে, তেন্তে উৎসাহিত কৰিবৰ বাবে লাইক কমেণ্ট নিশ্চয় কৰিব। যদি এনেকুৱা ভিডিঅ' আগলৈও বিচাৰে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো টিপি থ'ব। লগতে পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও ইয়াৰ লাভালাভ পাব পাৰে। এতিয়া যাওঁ আহক ৰেচিপিটোৰ ফালে। কেনেকৈ আমি শুদ্ধ আৰু সঠিক পদ্ধতিৰে হালধি গাখীৰ বনাই খালে ইয়াৰ সম্পূৰ্ণ গুণাগুণ লাভ কৰিব পাৰিম। প্ৰথমতে গেছটো জ্বলাই লৈছোঁ। এটা চচপেন পাতি লৈছোঁ। ইয়াতে মই সৰু গিলাচেৰে, চাহ খোৱা গিলাচেৰে এগিলাচ গাখীৰ লৈছোঁ। 1 কাপ গাখীৰেও বনাব পাৰিব। গাখীৰটো আপোনাৰ প্ৰয়োজন অনুসৰি দিব, যেইজন মানুহ। তাৰ পাছত পিচি লোৱা হালধি 1 চামুচ লৈছোঁ। এইটো কেঁচা হালধি হয়। এনেকুৱা কেঁচা হালধি পটাত পিচি সৰু চামুচেৰে 1 চামুচ লৈছোঁ। এজন মানুহৰ কাৰণে বনাইছোঁ। এতিয়া গাখীৰখিনি উতলিবলৈ দিম। যদি আপোনাৰ ঘৰতে পিচি লোৱা হালধি বা মিলত পিচাই অনা হালধি গুড়ি আছে, তেন্তে সেয়া ল'লেও হ'ব, কিন্তু কেঁচা হালধি ল'ব পাৰিলে বেছি ভাল। এইখিনি অলপ সময় উতলিবলৈ দিম। এটা উতল অহাৰ পাছত আমি গেছটো চিমত ৰাখি অকণমান সময় ৰাখিম গেছৰ ওপৰতে। বন্ধুসকল, যদি বিষ ভাল কৰিবৰ বাবে গাখীৰ হালধিৰ প্ৰয়োগ কৰিব খোজে, তেন্তে ইয়াত 1 চামুচ গৰু ঘিউ মিহলাই ল'ব খোৱাৰ আগতে। ইয়াৰ কাৰণটো হৈছে আমাৰ শৰীৰত বাত, পিত্ত, কফ এই 3টা প্ৰকৃতি আছে। ইয়াৰে বাত মানে বায়ু যদি শৰীৰত বাঢ়িবলৈ ধৰে, তেতিয়াই শৰীৰত বিষৰ উৎপত্তি হয়। বায়ুৰ স্বভাৱ হৈছে ৰুক্ষ বা শুকান। সেয়ে বায়ু বাঢ়িলে দেহত বিষৰ লগতে ছালখন শুকান হোৱা, গেৰুৱা ফটা, চুলি সৰা আদি নানান সমস্যাও দেখা দিয়ে। গতিকে হালধি গাখীৰত ঘিউ মিহলাই খালে ই বায়ুৰ ৰুক্ষতাটোক দমন কৰে। গতিকে আজিৰ পৰা আপোনালোকে নিজৰ আহাৰৰ তালিকাত হালধি গাখীৰ সন্নিৱিষ্ট কৰক আৰু নিজক নানান বেমাৰৰ পৰা বচাই ৰাখক। এতিয়া এইখিনি আমি গিলাচত পুনৰ বাকি ল'ম। এতিয়া এইখিনি আমি চাহৰ দৰে এঢোক এঢোককৈ খাম। বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, উপকাৰী যেন লাগিছে, তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। কাৰণ এনেকৈ মই মোৰ জীৱনত উপকৃত হোৱা, মই উপকাৰ পোৱা ভিডিঅ'বোৰ আপোনালোকৰ কাৰণেও আনি থাকিম।
তেন্তে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ জনাইছোঁ ধন্যবাদ। আকৌ আহিম আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। সদায় নিজৰ যত্ন ল'ব। আজিলৈ আহিছোঁ, নমস্কাৰ।